এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। একদম সূৰ্য দেৱতাইটো আজি পূৰা দয়া কৰি ফালি দিছে আৰু একদম ৰাঙলী হৈ আজি যাব ওলাইছোঁ কামাখ্যা মাৰ মন্দিৰলৈ। লগতে আপোনালোককো লৈ যাব বলকচোন। আজি এয়া ভণ্টি এজনীৰ লগত আহিছোঁ, কিন্তু কি হ'ব, আহিলোঁ নিজৰ ৰামপিয়াৰে নাই অনা যদিও তাইখন চলোৱা পালটো মোৰেই পৰিলে, তাই নচলাই যিহেতু পিছফালে বহিছে, ময়ে চলোৱা পাল। তাৰপাছত আহি এয়া দেখিছেনে জামবোৰ, একদম মানে গাড়ী এখনকৈ লাইনত গ'ল ধুনীয়াকৈ ওলাই যাব পাৰে, কিন্তু এই একদম মানুহবোৰৰ চবৰে দৌৰা দৌৰিত তাৰমানে এনেকুৱা ভয়ংকৰ জাম এটা হৈ গ'ল নহয়, হৈ যে তাতে বহুত সময় ৰ'বলগীয়া হ'ল মানে। এয়া আহি পাই গ'লোঁ কামাখ্যা। এই আৰু মই কেনেকুৱা ৰ'দ দিছে, কেনেকুৱা গৰম আৰু মানুহৰ কেনেকুৱা ভিৰ। অম্বুবাচীৰ আগে আগে চাগে দেওবাৰ আৰু এটা দেওবাৰ পাব নহয়, সেইকাৰণে ভিৰ বাঢ়িছে চাগে। আৰু অকণমান দেখুৱাওঁ। গৰম গৰম বুলি ঘৰত বহি থকা নাই দেই, মানুহ চাওকচোন ভিৰ কেনেকুৱা। তাৰমানে আহিব মন থাকিলে মাৰ ওচৰত যেনেকৈ নহওক আহিবই আৰু ৰ'দ বতাহ বৰষুণ মানে নেওচি হ'লেও আহিবই। এয়া চাওক কেনেকুৱা ভিৰ হৈছে আৰু অম্বুবাচীৰ দিনাখনতো হ'বলৈ আছে। তাৰপাছত আহি পালোঁ এয়া মাৰ গেটৰ একদম সন্মুখত আৰু এতিয়া জোতা চেণ্ডেল ৰাখি সোমাই দিলোঁ ভিতৰত। আৰু ভিতৰত একেবাৰে মাৰ মন্দিৰৰ ভিতৰতো সোমোৱাটো সম্ভৱ নহয়েই, কাৰণ কি হয়তো আপুনি লাইনত থাকিলে একেবাৰে ৰাতিপুৱা 6টাত আহিব লাগিব, নহ'লে VIP টিকট কাটি সোমাব লাগিব। তো আমাৰ যিহেতু যাওঁতে পলমেই হৈছিলে, সেইকাৰণে আমি বাহিৰৰ পৰাই সেৱা জনালোঁ মাক। সেৱা জনাই অকণমান সময় তাতে বহিলোঁ। তথাপি দেখিছে নাই, আপোনালোকক ভিৰবোৰ দেখুৱাইছোঁ, নাভাবিব দেই গৰম বুলি মানুহ নাই, এয়া একদম পূৰা মানুহ। সেৱা কৰি মেলি আহি ভোগৰ লাইন পালোঁ, আৰু তেতিয়া ভোগ দিয়াৰ সময় হৈছিলে আৰু জাষ্ট আৰম্ভ কৰিব 1 বাজিব হৈছিলে। এয়া আমি দুজনীয়ে একদম লাইনত ছাতি লৈ ৰৈ তাৰে পাছত গেট খুলি দিলে, গেট খুলি দি গৈ ভিতৰলৈ বহিলোঁ। আৰু ভিতৰতো আপোনালোকক মানুহ দেখুৱাওঁ, চাওকচোন কেনেকুৱা ভিৰ। এয়া ভোগৰ কাৰণে সকলোকে বহুৱাই দিছে, বহুৱাই তাৰে পাছতহে টিকটবোৰ দিব। আৰু যিসকলে আজিলৈ মাৰ ভোগ গ্ৰহণ কৰা নাই তেওঁলোকক কৈ দিলোঁ দেই। আৰু এইখন হৈছে ভোগৰ একদম ফাইনেলি। কিমান সময় ৰ'লোঁ নাচালোঁ দেই, সেইবোৰ ৰ'ব লগা হৈছে, কিন্তু তাৰে পাছত এয়া ধুনীয়াকৈ টিকটবোৰ দি দিয়ে। তাৰপিছত একদম পূৰা লাইন লগাই এয়া সোঁফালে চিৰিৰে উঠি আহিলে যে সোঁফালে, এইফালে একদম ভিতৰত সোমাই যাব পাৰি। সোমাই গৈ তাৰ পাছত একদম ধুনীয়াকৈ ছিষ্টেমেটিকে বাৰু মই প্ৰথমবাৰৰ বাবে মাৰ ভোগ হেৰি কৰিছোঁ দেই, আজিলৈ বাৰু খাই পোৱা নাছিলোঁ। বা এনেদৰে যে কৰে খালি ইয়াতে ভোগ দিয়ে বুলি সেইটো কথা গম পাওঁ, কিন্তু এনেদৰে মই ভোগ মানে খাবলৈ পোৱা নাছিলোঁ। তাৰে পাছত যিহেতু সময় মিলিল, গোটেইখিনি মিলিল, আৰু 1 বজাৰ পৰা 3টা বজাৰ ভিতৰত দিয়ে দেই, যিসকলে নাজানে তেওঁলোকক কৈছোঁ। তাৰে পাছত এয়া লাইন লাগি আহি এইখিনি পাই গ'লোঁ, আৰু ফাইনেলি পাই গ'লোঁ মাৰ ভোগ খাবলৈ যে। আৰু সেইটো ক'বই নালাগে, মাৰ ভোগ মানে অমৃত, আৰু ইমান যে খাবলৈ টেষ্টি হৈছে, আৰু ইমান দিয়ে নহয়, আৰু সঁচাই মানে বহুত ভাল লাগিছে। আৰু এইখিনি মানে নাভাবাকৈ গোটেইখিনি মিলি গ'ল। তাৰে পাছত ভোগ খাই মেলি মন্দিৰৰ পৰা ওলাই আহি, আৰু যিটোহে গৰম, পানীটো খাইছোঁৱেই, সেইটোৰে হেঁপাহ পলোৱা নাই। তাৰে পাছত এইবাৰ ল'লোঁ কুঁহিয়াৰৰ ৰস। তো আজিৰ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত লগ পাওঁ, আজিলৈ বাই বাই।